এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ PNB LBO ৰিকুৱাৰমেণ্ট 2026। ইয়াতে আপোনালোকৰ 545টা পোষ্ট আছে, লোকেল বেংক অফিচাৰ পোষ্ট। ইয়াতে ক'ত কেনেকৈ এপ্লাই কৰিব লাগে, কিমানখিনি কোৱালিফিকেশ্যন, কোনটো বিভাগত কিমানটা পোষ্ট আছে, অনলাইন এপ্লিকেশ্যন, লাষ্ট ডেট কিমান, গোটেইখিনি মই সবিশেষ জনাম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাওক। আৰু এনেকুৱা ধৰণৰ চাকৰিৰ বিজ্ঞাপন পাবলৈ হ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। ঠিক আছে, চাওক। অৰ্গেনাইজেশ্যন পাঞ্জাৱ নেশ্যনেল বেংক PNB। নেম অফ পোষ্ট লোকেল বেংক অফিচাৰ LBO। নাম্বাৰ অফ পোষ্ট 545। কোৱালিফিকেশ্যন লাগিব ইয়াতে গ্ৰেজুৱেশ্যন। বহুতো আমাৰ গ্ৰেজুৱেশ্যন কৰি বহুতো ছাত্ৰ ছাত্ৰীয়ে বহুতো এনেকৈ বহি আছে চাকৰি বিজ্ঞাপন বিচাৰি। গতিকে আপোনালোকৰ কাৰণে এইটো এটা সোণালী সুযোগ হ'বলৈ লৈছে, কাৰণ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বুলি কৈছে। এজ লিমিট 20 বছৰৰ পৰা 30 বছৰলৈ। এপ্লিকেশ্যন ফিজ ইয়াতে 59 টকাৰ পৰা 1180 টকালৈ। ক'ত কেনেকৈ কিমান লাগে মই গোটেইখিনি জনাম। ষ্টাৰ্ট ডেট হৈছে 20 জুলাই আৰু লাষ্ট ডেট হৈছে 9 আগষ্ট। গতিকে আগষ্ট মাহৰ এইটো এটা বৃহৎ নিযুক্তি হ'বলৈ লৈছে। PNB পাঞ্জাৱ নেশ্যনেল বেংক লোকেল বেংক অফিচাৰ ৰিকুৱাৰমেণ্ট 2026 পাঞ্জাৱ নেশ্যনেল বেংক। ইয়াতে নটিফিকেশ্যনটো ৰিকুৱাৰমেণ্ট 545টা লোকেল বেংক অফিচাৰৰ পোষ্ট ওলাইছে। ইয়াতে চাওক, নেম অফ দ্য পোষ্ট লোকেল বেংক অফিচাৰ LBO JMGS 1 স্কেল। তাৰপিছত নাম্বাৰ অফ পোষ্ট ইয়াতে গোটেইখিনি ইয়াতে জনালোঁ। নাম্বাৰ অফ দ্য পোষ্ট ইন আছাম। অসমত কিমানটা পোষ্ট আছে? 85। এইটো মনত ৰাখিব। আমাৰ অসমতো ভালেখিনি পোষ্ট আছে। কিমানটা আছে? 85টা পোষ্ট আছে। পে স্কেল 48,480 টকাৰ পৰা বহুতখিনি আছে ইয়াতে। আপোনালোকে চাই লওক, ভালেখিনি দৰমহা আছে ইয়াতে। এপ্লিকেশ্যনটো হ'ব অনলাইন, গতিকে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। জনাব বিচৰা নাই। ইয়াতে চাওক, অন্ধ্ৰপ্ৰদেশত কিমানটা ভেকেঞ্চি আছে? 4টা আছে। গুজৰাটত 77টা আছে। কৰ্ণাটকত আছে 78। মহাৰাষ্ট্ৰত আছে 67। এই গোটেইখিনি জনাব বিচৰা নাই। অসমত যে আমাৰ 85টা আছে, এইটোৱে হায়েষ্ট আছে। গতিকে আপোনালোকে অতি সোনকালে, অসমত আছে 85টা আৰু ৱেষ্ট বেংগলত আছে 80টা, হয়নে? টোটেল ভালেখিনি পোষ্ট আছে ইয়াতে। 545টা পোষ্ট আছে টোটেল। ইয়াতে এজ লিমিটটো আপোনালোকক জনাই দিছোঁ। আৰু লাষ্ট ডেট হ'ল 9 আগষ্ট। গোটেইখিনি ইয়াতে। তাৰপিছত ST ইয়াতে চাওক, কোনটোত আপোনালোকে ফিজটো কিমান লাগিব। ইয়াতে ST SC PWBDৰ কাৰণে 59 টকা লাগিব আৰু আদাৰ্ছ কেণ্ডিডেটছৰ কাৰণে 1,180 টকা লাগিব ড্ৰাফ্ট কাটিবলৈ। হাউ টু এপ্লাই পাঞ্জাৱ নেশ্যনেল বেংক ৰিকুৱাৰমেণ্ট। এইটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে, তাতে আপোনালোকে ফিল আপ কৰিব লাগিব। আজিকালি মোবাইলৰ পৰাই গোটেইখিনি পাৰি। গতিকে আপোনালোকে মোবাইলতে এপ্লিকেশ্যন। ইম্পৰ্টেণ্ট ডেটছ অফ পাঞ্জাৱ নেশ্যনেল বেংক লোকেল বেংক অফিচাৰ ৰিকুৱাৰমেণ্ট। ইয়াতে কিছুমান ইম্পৰ্টেঞ্চ ডেট দিছে। ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 20 জুলাই। তাৰপিছত লাষ্ট ডেট হৈছে 9 আগষ্ট। এইখিনিয়ে গোটেই। আৰু একো জানিব লগা, আৰু কিবা জানিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। বাকী গোটেইখিনি জনাই দিম। ঠিক আছে, অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক। লাষ্ট ডেটটো আপোনালোকৰ 9 আগষ্ট। গতিকে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ এইটো বৃহৎ নিযুক্তি বুলি ক'লেও ভুল নহ'ব। অতি সোনকালে এপ্লাই কৰক।